যোৱা কিছুদিনত আমাৰ আমি চোৰৰ বটদ্ৰব্য আৰক্ষী থানাই আমি চোৰৰ বিৰুদ্ধে এক অভিযান চলাওঁ। আমি অভিযান চলাই আমি 11জনক আমি ইতিমধ্যে আমি কৰায়ত্ব কৰিছোঁ আৰু বহুতকো আমি ইতিমধ্যে আমি বিচাৰিও আছোঁ। কৰায়ত্ব কৰিবলৈ আমি বহুখিনি বস্তু আমি উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু আমাৰ অনাগত দিনতো আমাৰ চোৰৰ বিৰুদ্ধে এই অভিযান আমাৰ তীব্ৰতাৰ অভিযান আমাৰ চলি থাকিব। ইয়াৰ মাজতে মই আপোনালোকৰ মাজেদি আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যদি আমাৰ এই বস্তুখিনি আমি ইতিমধ্যে আমি উদ্ধাৰ কৰিবলৈ যিখিনি বস্তু আমি সক্ষম হৈছোঁ, সেই বস্তুখিনি যাতে কোনো সদাশয় ব্যক্তি কোনোবা মঠ মন্দিৰৰ পৰিচালনা কমিটিৰ পৰা আহি যাতে বস্তুখিনি চিনাক্ত কৰি আমাৰ থানাৰ পৰা যাতে তেওঁলোকে বস্তুখিনি লৈ যায়, তাৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ থাকিল। কি সামগ্ৰী উদ্ধাৰ হৈছে? এতিয়ালৈ আমি মন্দিৰ পূজাত ব্যৱহৃত বহুতখিনি আমি সামগ্ৰী পাইছোঁ, সোণৰূপৰ বস্তু পাইছোঁ, আমি কিছু কেছ পইচাও আমি প্ৰায় 14,000 টকা আমি টকাও উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। মোবাইল ফোন, কেমেৰা, তাৰপিছত দোকানৰ চুৰ কৰা বস্তু আমি উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। আমি এতিয়ালৈ 11জনক ইতিমধ্যে আমি এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ অনাগত দিনতো আমাৰ এই তীব্ৰ অভিযান আমাৰ চলি থাকিব।